মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ প্ৰথম অধ্যায় আমাৰ ৰাজ্য অসম পাঠটি আমি আলোচনা কৰিম। ইয়াৰে গোটেইখিনি কুৱেশ্যন এনচাৰৰ ভিডিঅ' আগতে আমি আপলোড কৰিছোঁ। যদিহে তোমালোকে চোৱা নাই, কমেণ্ট কৰি সুধিবা কোনটো পাঠৰ ভিডিঅ' তোমালোকক লাগে, কোনটো অধ্যায়ৰ ভিডিঅ' তোমালোকক লাগে। ইয়াত চোৱা কি দিয়া আছে, আমাৰ ৰাজ্য অসম। এই পাঠটোত আমি আমাৰ ৰাজ্য অসমৰ বিষয়ে কিছু কথা জানিবলৈ পাৰিম, যে অসম নামটো কেনেদৰে হ'ল, বা আমাৰ ৰাজ্যখনৰ নাম কি, ৰাজ্যখন ক'ত অৱস্থিত, ইয়াৰ নামটো অসম কিয় হ'ল, এইবোৰ কথা আমি এই পাঠটোৰ ভালদৰে পঢ়িলে জানিম। আমাৰ ৰাজ্যখনৰ নাম হ'ল অসম। আমাৰ ৰাজ্যখনৰ নাম কি? অসম। এইটো আমি সকলোৱে জানো। বাৰু এতিয়া ৰাজ্য মানে কি? ৰাজ্য হ'ল শাসনৰ সুবিধাৰ কাৰণে কেইবাখনো জিলা লগ লগাই গঠন কৰা এটা অঞ্চল, অৰ্থাৎ ৰাজ্য হ'ল কেইবাখনো জিলাৰ সমষ্টি। এতিয়া ৰাজ্য কি? ৰাজ্য হ'ল শাসনৰ সুবিধাৰ কাৰণে কেইবাখনো জিলা, যেনে ধৰি লোৱা অসমত কি কি জিলা আছে? কামৰূপ জিলা, বৰপেটা জিলা, নগাঁও, দৰং জিলা আদি বহুকেইখন জিলা লগ লগাই গঠন কৰা এটা অঞ্চল, অৰ্থাৎ কেইবাখনো জিলাৰ সমষ্টি। কেইবাখনো জিলা লগ হৈ কি হৈছে? এখন ৰাজ্য হৈছে। ৰাজ্যৰ আকাৰ ডাঙৰো হ'ব পাৰে, সৰুও হ'ব পাৰে, আৰু ৰাজ্য এখনৰ আকাৰ ডাঙৰো হ'ব পাৰে, সৰুও হ'ব পাৰে। প্ৰতিখন ৰাজ্য শাসন কৰিবলৈ নিৰ্দিষ্ট এখন চৰকাৰ থাকে। ৰাজ্যৰ শাসন ব্যৱস্থাৰ বিষয়ে পিছৰ পাঠত পঢ়িবলৈ পাবা। প্ৰতিখন ৰাজ্য শাসন কৰিবলৈ এখন নিৰ্দিষ্ট চৰকাৰ থাকে। যেনে অসমত কি আছে? অসম চৰকাৰ আছে, বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আছে। তোমালোকৰ সকলোৰে যেনেকৈ একোটা নাম আছে আৰু নামটোৰ অৰ্থ আছে, তেনেকৈ আমাৰ ৰাজ্যখনৰ অসম নামটোৰো অৰ্থ আছে। আমাৰ প্ৰত্যেকৰে একোটা নাম আছে। কাৰোবাৰ নাম বিক্ৰম, কাৰোবাৰ নাম ৰহিম। ঠিক তেনেদৰে আমাৰ নামটোৰো একোটা অৰ্থ আছে। ঠিক তেনেদৰে আমাৰ ৰাজ্যখনৰ অসম নামটোৰো এটা অৰ্থ আছে। অৱশ্যে অসম নামটো একেদিনাই হোৱা নাছিল, তাৰো কিছুমান কাহিনী আছে। অসম নামটো হৈছিল একেদিনাই হোৱা নাছিল, ইয়াৰে বহুতো কাহিনী আছে। গতিকে আমি এইখিনি পঢ়িলে অসম নামটো কেনেকৈ হ'ল আমি জানিবলৈ পাৰিম। অতি পুৰণি কালত এই অঞ্চলটোৰ নাম আছিল প্ৰাগজ্যোতিষ। মানে আগৰ দিনত পুৰণি কালত এই অঞ্চলটোৰ নাম কি আছিল? প্ৰাগজ্যোতিষ। আৰু ৰাজধানীখনৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। আৰু প্ৰাগজ্যোতিষৰ ৰাজধানীৰ নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ। আৰু প্ৰাগজ্যোতিষপুৰৰ শব্দটোৰ অৰ্থ আছিল জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰা ঠাই বা নগৰ। অন্য এক কাহিনী মতে ইয়াতে এবাৰ শিৱই তপস্যা কৰিছে। আন এটা কাহিনী মতে শিৱই মানে মহাদেৱে ইয়াতে তপস্যা কৰিছিল। সেই তপস্যা ভংগ কৰিবলৈ স্বৰ্গৰ দেৱতাসকলে কামদেৱ নামৰ এজন দেৱতাক পঠাইছিল। আৰু শিৱৰ তপস্যা ভংগ কৰিবৰ বাবে স্বৰ্গৰ দেৱতাসকলে কামদেৱ নামৰ এজন দেৱতাক পঠিয়াই দিছিল, যে শিৱৰ তপস্যা ভংগ কৰি আহা। কামদেৱে শিৱৰ তপস্যা ভংগ কৰাত সফল হৈছিল যদিও শিৱৰ কোপদৃষ্টিত পৰি তেওঁ ভস্ম হৈছিল। আৰু কামদেৱে কি কৰিছিল? শিৱৰ তপস্যা ভংগ কৰাত সফল হৈছিল, কিন্তু শিৱৰ ক্ৰোধত কামদেৱ ভস্মীভূত হৈছিল, মানে ভস্ম হৈ গৈছিল। কামদেৱৰ পত্নী ৰতি দেৱীয়ে স্বামীক জীয়াই তুলিবলৈ শিৱক তুতি প্ৰাৰ্থনা জনালে। আৰু তেতিয়া কামদেৱৰ পত্নীৰ নাম আছিল ৰতি দেৱী। ৰতি দেৱীয়ে যেতিয়া কথাটো গম পালে, তেতিয়া ৰতি দেৱীয়ে কি কৰিলে? কামদেৱক জীয়াই তুলিবলৈ শিৱক প্ৰাৰ্থনা জনালে। শিৱই কামদেৱক পুনৰ জীয়াই তুলিলে। সেই তেতিয়াৰ পৰাই এই ঠাইৰ নাম কামৰূপ হয়। আৰু শিৱই ৰতি দেৱীয়ে কৰা প্ৰাৰ্থনাৰ কি কৰিলে? কামদেৱক জীয়াই তুলিলে। আৰু তেতিয়াৰ পৰাই এই ঠাইখনৰ নাম কামৰূপ হয়। 1828 খ্ৰীষ্টাব্দত চাওলুং চুকাফা নামৰ এজন কোঁৱৰৰ নেতৃত্বত এদল লোকে পাটকাই পৰ্বত পাৰ হৈ আহি কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল। 1828 খ্ৰীষ্টাব্দত চাওলুং চুকাফা নামৰ এজন কোঁৱৰে নেতৃত্বত এদল লোকে কি কৰিছিল? পাটকাই নামৰ পৰ্বতখন পাৰ হৈ আহি কামৰূপ ৰাজ্যখনত প্ৰৱেশ কৰিছিল। তেওঁ বৰ সাহসী আৰু পৰাক্ৰমী আছিল। তেওঁৱেই এই অঞ্চলত এখন ৰাজ্য পাতিছিল। আৰু চাওলুং চুকাফা এজন সাহসী আৰু পৰাক্ৰমী ব্যক্তি আছিল, আৰু তেওঁৱেই এই অঞ্চলটোত এখন ৰাজ্য পাতিছিল। তেওঁৰ সাহসিকতা বল বিক্ৰমত মুগ্ধ হৈ স্থানীয় লোকে তেওঁলোকৰ সমান কোনো নাই বুলি কৈছিল। আৰু চাওলুং চুকাফাৰ সাহসিকতা
বল বিক্ৰমত আদিত মুগ্ধ হৈ স্থানীয় যিসকল লোক আছিল তেওঁলোকে চাওলুং চুকাফাৰ সমান কোনো নাই বুলি কৈছিল। কালক্ৰমত মানুহৰ মুখত পৰি তেওঁলোক অহম তাৰপিছত আহোম বুলি জনাজাত হৈছিল। এই জাতিটোৱে বাস কৰা ঠাইখনেই পিছলৈ অসম নামেৰে জনাজাত হ'ল বুলিও জনা যায়। অন্য এক উৎসৰ মতে ইয়াৰ মাটিভাগৰ উপৰিভাগ সমান নহয়, মানে অসমৰ মাটিভাগৰ উপৰিভাগ সমান নাছিল। নদ নদী, খাল বিল, পাহাৰ পৰ্বত, সমভূমি, মালভূমি আদিৰে গঠিত অসমান মাটিভাগৰ বাবে ইয়াৰ নাম ভৌগোলিকভাৱে অসম হ'ল বুলি জনা যায়। গতিকে অন্য এক উৎসৰ মতে কি জনা যায়? অসমৰ নদ নদী, খাল বিল, পাহাৰ পৰ্বত, মালভূমি, সমভূমি আদিৰে গঠিত অসমান মাটিডোখৰৰ বাবে ইয়াৰ নাম ভৌগোলিকভাৱে অসম হ'ল বুলি জনা যায়। যিয়েই নহওক কিয় এই অঞ্চল প্ৰাকৃতিকভাৱেও অতি ধুনীয়া। ইয়াত চোৱা কি আছে অসমৰ চাৰিসীমা। এই মেপখন চালে তোমালোকে অসমৰ চাৰিসীমাটো জানিবা। বৰ্তমান অসমৰ উত্তৰে কি আছে? ভূটান আৰু অৰুণাচল প্ৰদেশ। উত্তৰে আছে ভূটান আৰু অৰুণাচল প্ৰদেশ। পূবে অৰুণাচল প্ৰদেশৰ এটা অংশ, নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য। কি আছে? অৰুণাচলৰ প্ৰদেশৰ এটা অংশ আছে, নাগালেণ্ড আছে আৰু মণিপুৰ ৰাজ্য আছে। দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য। দক্ষিণৰ ফালে কি আছে? মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য আছে। আৰু পশ্চিমৰ ফালে আছে বাংলাদেশ, মেঘালয় আৰু পশ্চিমবংগ আছে। অধিবাসী আৰু ভাষা। অসমত বহু জাতি জনগোষ্ঠীয়ে অতি পুৰণি কালৰে পৰা বাস কৰি আহিছে। বড়ো, মিচিং, কছাৰী, দেউৰী, তিৱা, ৰাভা, লালুং, আহোম, কোচ, টাই, ফাকিয়াল আদিকে ধৰি বিভিন্ন জনগোষ্ঠী অসমত বাস কৰে। অসমত বহুতো জনজাতিয়ে বাস কৰে। যেনে বড়ো আছে, মিচিং আছে, কছাৰী, দেউৰী আদিয়ে অতীতৰে পৰা মানে পুৰণি কালৰে পৰা একেলগে বাস কৰি আহিছে। তদুপৰি হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, জৈন, বৌদ্ধ আদি বিভিন্ন ধৰ্ম গ্ৰহণ কৰা লোকেও ইয়াত বাস কৰে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ধৰ্ম গ্ৰহণ কৰা লোক যেনে হিন্দু ধৰ্মৰ লোক, মুছলমান, শিখ, খ্ৰীষ্টান, জৈন, বৌদ্ধ আদি বিভিন্ন ধৰ্মৰ গ্ৰহণ কৰা লোকে ইয়াতে বাস কৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰাৰ বাবে তেওঁলোকৰ ভাষাও বেলেগ বেলেগ হয়। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰাৰ বাবে সকলোৰে ভাষা প্ৰায় বেলেগ বেলেগ হয়। কিন্তু উমৈহতীয়া ভাষা হিচাপে সকলোৱে অসমীয়া ভাষা ব্যৱহাৰ কৰে। কিন্তু সকলোৱে কি ভাষা ব্যৱহাৰ কৰে? অসমীয়া ভাষাটোৱে ব্যৱহাৰ কৰে। বৰ্তমান অসমৰ প্ৰধান চৰকাৰী ভাষা হ'ল অসমীয়া, আৰু অসমৰ বৰ্তমান প্ৰধান চৰকাৰী ভাষাটো হ'ল অসমীয়া ভাষা। তাৰপিছত পৃষ্ঠা নম্বৰ 10 দিয়া আছে প্ৰাকৃতিক বিভাগ। অসমৰ মাটিভাগৰ গঠন প্ৰণালীলৈ চাই ইয়াক 3 ভাগত ভাগ কৰা হৈছে। ভাগকেইটা হ'ল ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল, বৰাক নদীৰ উপত্যকা অঞ্চল আৰু পাহাৰীয়া অঞ্চল। অসমৰ মাটিভাগৰ গঠন প্ৰণালীলৈ লক্ষ্য কৰি ইয়াকে 3 ভাগত ভাগ কৰিছে। কি ভাগত? ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল, বৰাক নদীৰ উপত্যকা অঞ্চল আৰু পাহাৰীয়া অঞ্চল, এই 3টা ভাগত ভাগ কৰা হৈছে। এই পাহাৰীয়া অঞ্চল বুলি ক'লে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা বুজা যায়। ইয়াৰ যিটো পাহাৰীয়া অঞ্চল বুলি কৈছে, পাহাৰীয়া অঞ্চল বুলি ক'লে আমি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা কথা কৈছে। প্ৰাকৃতিক গঠন বেলেগ বেলেগ হোৱাৰ বাবে প্ৰতিটো ভাগৰে পৰিৱেশো বেলেগ বেলেগ হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাত বাৰিষা অত্যাধিক বৰষুণৰ ফলত প্ৰায়েই বানপানী হোৱা দেখা যায়। গতিকে 3টা অঞ্চলৰে প্ৰাকৃতিক গঠন বেলেগ বেলেগ, সেইবাবে প্ৰতিটো ভাগৰে বা প্ৰতিটো অঞ্চলৰে পৰিৱেশো বেলেগ বেলেগ হয়। ইয়াৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাত বাৰিষাৰ সময়ত বহুত বৰষুণ হয় আৰু বানপানী হোৱা দেখা যায়। সমতল অঞ্চলত বানপানীৰ পৰা হাত সাৰিবলৈ নদীৰ দুয়োপাৰে মথাউৰি বন্ধা হয়। আৰু সমান অঞ্চল মানে সমতল মানে হ'ল সমান ঠাইবিলাকত বানপানীৰ পৰা হাত সাৰি থাকিবলৈ মানুহে কি কৰে? নদীৰ দুয়োপাৰে মথাউৰি বান্ধি লয়। বানপানীয়ে কেতিয়াবা মানুহৰ যথেষ্ট ক্ষতি কৰে, আকৌ কেতিয়াবা উপকাৰো কৰে। গতিকে এই বানপানীয়ে মানুহৰ বিস্তৰ ক্ষতি সাধন কৰে আৰু কেতিয়াবা মানুহৰ উপকাৰো কৰে। গতিকে এইখিনি পঢ়িলে আমি কি উপকাৰ কৰে আৰু কি অপকাৰ কৰে আমি জানিবলৈ পাৰিম। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা এই উপত্যকা অঞ্চল দুটাৰ মাজেৰে নানা ধৰণৰ সৰু বৰ নদী বৈ গৈছে। সেয়েহে এই অঞ্চল দুটাৰ মাটি সাৰুৱা।
ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা এই উপত্যকা অঞ্চল দুটা, মানে কোন দুটা অঞ্চল? ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল আৰু বৰাক নদীৰ উপত্যকা অঞ্চল। এই অঞ্চল দুটাৰ মাজেৰে বহুতো সৰু ডাঙৰ নদী বৈ গৈছে, সেইবাবে এই অঞ্চল দুটাৰ মাটিবিলাক সাৰুৱা হয়। এনে সাৰুৱা মাটিত মানুহে সহজে খেতি বাতি কৰিব পাৰে আৰু সাৰুৱা মাটিত খেতি বাতি ভাল হয়। সমান আৰু আহল বহল হোৱাৰ বাবে যাতায়াত, যোগাযোগ, বেহা বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত অঞ্চল দুটা সুবিধাজনক। আৰু সমতল ঠাই হোৱাৰ বাবে আৰু আহল বহল হোৱাৰ বাবে যাতায়াত, যোগাযোগ, বেহা বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত দুয়োটা অঞ্চল, ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল আৰু বৰাক নদীৰ উপত্যকা অঞ্চল দুটা সুবিধাজনক। এই অঞ্চলৰ মানুহে খেতি বাতিৰ বাহিৰেও আন আন উপায়ে সহজে জীৱন নিৰ্বাহ কৰিব পাৰে। আৰু এই দুটা অঞ্চলৰ মানুহে খেতি বাতি কৰাৰ বাহিৰেও বেলেগ বেলেগ উপায়েৰে জীৱিকা নিৰ্বাহ কৰিবলৈ পাৰে। প্ৰাকৃতিক পৰিৱেশেও মানুহক যথেষ্ট সহায় কৰে। সেয়ে এই উপত্যকা অঞ্চলত মানুহৰ জনবসতি ঘন বা বেছি হোৱা দেখা যায়। যিহেতু এই উপত্যকা অঞ্চল দুটাৰ খেতি বাতিৰ বাবে উপযোগী, যাতায়াত, যোগাযোগ, বেহা বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত অঞ্চল দুটা সুবিধাজনক, সেইবাবে এই উপত্যকা অঞ্চল দুটাত মানুহৰ জনবসতি ঘন হোৱা দেখা যায়, মানে মানুহৰ জনবসতি বেছি হোৱা দেখিবলৈ পোৱা যায়। আনহাতে পাহাৰবোৰ সাধাৰণতে গছ গছনি আৰু শিলেৰে ভৰা, থিয় আৰু এঢলীয়া। আৰু পাহাৰবিলাক কেনেকুৱা? গছ গছনি আৰু শিলেৰে ভৰা, থিয় আৰু এঢলীয়া। সেইবাবে মানুহে পাহাৰীয়া অঞ্চলত ঘৰ দুৱাৰ সাজিবলৈ নোৱাৰে। খেতি বাতিৰ বাবেও এনে পাহাৰীয়া অঞ্চল সুবিধাজনক নহয়। বৰষুণ হ'লেও বা নদ নদী বা জান জুৰি থাকিলেও পানীভাগ তললৈ বৈ আহে। আৰু পাহাৰীয়া অঞ্চলটো খেতি বাতি কৰাৰ বাবে সুবিধাজনক নহয়, কাৰণ খেতি বাতি কৰিবলৈ পানীৰ প্ৰয়োজন হয়। আৰু যদিও তাত বৰষুণ হয়, নদ নদী বা জান জুৰিও থাকে, তেতিয়াও কি হয়, পানীভাগ এঢলীয়া হোৱাৰ বাবে তললৈ নামি আহে, সমতল অঞ্চললৈ নামি আহে। পানী তললৈ বৈ অহাৰ বাবে উপযুক্ত পৰিমাণে পানী পাহাৰীয়া অঞ্চলত পোৱা নাযায়। আৰু যিহেতু পানীবিলাক তললৈ নামি আহে এঢলীয়া হোৱাৰ বাবে, থিয় আৰু এঢলীয়া হোৱাৰ বাবে, সেইবাবে উপযুক্ত পৰিমাণে, মানে খেতি বাতি কৰিবলৈ যিমানখিনি পানীৰ প্ৰয়োজন হয় সিমানখিনি পানী পাহাৰীয়া অঞ্চলত পোৱা নাযায়। তদুপৰি যাতায়াত, যোগাযোগ, বেহা বেপাৰ আদিৰ বাবে এনে ঠাই সুবিধাজনক নহয়। এনেবোৰ কাৰণতে পাহাৰীয়া অঞ্চলত মানুহৰ বসতি পাতল বা সেৰেঙা হোৱা দেখা যায়। আৰু খেতি বাতি কৰাৰ উপৰিও যাতায়াত, যোগাযোগ, বেহা বেপাৰ আদিৰ বাবে এইবিলাক ঠাই উপযুক্ত নহয় বা সুবিধাজনক নহয়। সেইবাবে পাহাৰীয়া অঞ্চলত মানুহৰ বসতি পাতল বা সেৰেঙা হোৱা দেখিবলৈ পোৱা যায়। কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল আৰু বৰাক নদীৰ উপত্যকা অঞ্চলত এইবিলাক সুবিধা থকাৰ বাবে জনবসতি ঘন হোৱা দেখা যায়। আৰু এনেবোৰ যাতায়াত, যোগাযোগ ব্যৱস্থা, খেতি বাতি আদি সুবিধা নথকাৰ বাবে পাহাৰীয়া অঞ্চলত জনবসতি সেৰেঙা হোৱা বা পাতল হোৱা দেখা যায়। যাতায়াত আৰু যোগাযোগৰ বাবে অসমত স্থলপথ, ৰেলপথ, জলপথ আৰু বিমানপথো আছে। আৰু যাতায়াত আৰু যোগাযোগৰ সুবিধাৰ বাবে অসমত স্থলপথ আৰু ৰেলপথ, জলপথ মানে পানীৰে চলা, আৰু বিমানপথ আকাশেৰে উৰি যোৱা আদি আছে। আৰু এইবিলাকৰ ফলত বহুত সুবিধা হয়, বেহা বেপাৰ বা আন ঠাইলৈ যাবলৈ বহুতো সুবিধা হয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ পৰা তিনিচুকীয়া জিলাৰ চৈখোৱা ঘাটলৈকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ জিলাসমূহক সংযোগ কৰিছে। আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ পৰা তিনিচুকীয়া জিলাৰ চৈখোৱা ঘাটলৈকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ যিবিলাক জিলা আছে সেই জিলাসমূহক সংযোগ কৰিছে। মানে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ জিলাসমূহত অহা যোৱা কৰাত সুবিধা হৈছে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে বিহাৰ ৰাজ্যৰ বহিৰৰ পৰা এফালেদি যোগীঘোপা আৰু আনফালে নলবাৰী ৰঙিয়া হৈ জালুকবাৰীত শেষ হৈ ভাৰতৰ লগত অসমক সংযোগ কৰিছে। ঠিক তেনেদৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে বাইহাটা চাৰিআলিৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ তেজপুৰ, লখিমপুৰ, ধেমাজিৰ মাজেদি গৈ জোনাইক সংযোগ কৰিছে। তাৰ উপৰি ৩৬ নং, ৩৮ নং, ৩৯ নং, ৪০ নং, ৫৩ নং, ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথসমূহে অসমৰ বিভিন্ন জিলাসমূহক সংযোগ কৰিছে।
আৰু এইবিলাকৰ ফলতে বেহা বেপাৰ বা আন ঠাইলৈ যোৱাত বহুতো সুবিধা হৈছে। তেনেদৰে উত্তৰ পূব সীমান্ত ৰেলপথৰ অন্তৰ্গত ৰেলপথটোৱে অসমৰ প্ৰায় সকলো জিলাত লগতে যোগাযোগ ৰক্ষা কৰিছে। উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। এই কুৱেশ্যনটো পৰীক্ষাত আহে যে উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? পৰীক্ষাত সুধিলে লিখিবা গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। নদী প্ৰধান অসমৰ যোগাযোগৰ ক্ষেত্ৰত জলপথে অতি পুৰণি কালৰে পৰা সহায় কৰি আহিছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীয়ে দি অসমে বহিৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰ বাংলাদেশৰ লগতো সংযোগ ঘটাইছে। গুৱাহাটীৰ বৰঝাৰত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰে অসমক আকাশী পথেৰে ভাৰতৰ আন আন ৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। গতিকে সুধিব পাৰে পৰীক্ষাত গুৱাহাটীৰ অৱস্থিত আন্তৰ্জাতিক বিমানবন্দৰটোৰ নাম কি? তেতিয়া লিখিবা আন্তৰ্জাতিক বিমানবন্দৰটোৰ নাম হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। আৰু এই বিমানবন্দৰটোৱে আকাশী পথেৰে ভাৰতৰ বেলেগ বেলেগ ৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰসমূহৰ লগতে সম্পৰ্ক স্থাপন কৰিবলৈ পাৰিছে বা বেপাৰ কৰাটো বহুতো সুবিধা হৈছে বা এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো সুবিধা হৈছে। অসমৰ সীমাত বিদেশী ৰাষ্ট্ৰও আছে। বাংলাদেশ আৰু ভূটান অসমৰে গাত লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰ। অসমৰ বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম লিখিবলৈ দিলে লিখিবা বাংলাদেশ আৰু ভূটান। বাংলাদেশ অসমৰ পশ্চিম সীমাত আছে আৰু ভূটান অসমৰ উত্তৰ সীমাত আছে। বাংলাদেশ অসমৰ পশ্চিম সীমাটোত আছে আৰু ভূটান অসমৰ উত্তৰৰ ফালে আছে। বৰ্তমান অসমত 27খন জিলা আছে। কিন্তু এতিয়া বৰ্তমান 2020 চনৰ মতে অসমত 36খন জিলা আছে, 34খন। প্ৰতিখন জিলাৰে একোখন সদৰ ঠাই আৰু এটা বা তাতকৈ বেছি মহকুমা আছে। আৰু প্ৰত্যেকখন জিলাৰে একোখনকৈ সদৰ ঠাই আছে আৰু এটা বা তাতকৈ বেছি মহকুমা আছে। অসমৰ বৰ্তমান ৰাজধানী হ'ল দিছপুৰ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসমৰ বৰ্তমান ৰাজধানী কি হয় সোধে পৰীক্ষা, তেতিয়া লিখিবা অসমৰ বৰ্তমান ৰাজধানী হ'ল দিছপুৰ। অসমৰ 4খন মহানগৰো আছে, গুৱাহাটী, শিলচৰ, যোৰহাট আৰু ডিব্ৰুগড়। তাৰ ভিতৰত গুৱাহাটী আটাইতকৈ ডাঙৰ মহানগৰ। গতিকে অসমত কেইখন মহানগৰ আছে? 4খন। সেইকেইখন হ'ল গুৱাহাটী, শিলচৰ, যোৰহাট আৰু ডিব্ৰুগড়। আৰু এই গোটেইকেইখনৰ ভিতৰতে গুৱাহাটী হ'ল আটাইতকৈ ডাঙৰ মহানগৰ। ইয়াত দি আছে জানি থোৱা অহা। 1 নম্বৰটো দি আছে পুৰণি অসমৰ কেইটামান কীৰ্তিচিহ্ন হ'ল। পুৰণি অসমৰ কেইটামান কীৰ্তিচিহ্নৰ নাম আমাক ইয়াত দিয়া আছে। এইকেইটা হ'ল কামাখ্যা মন্দিৰ, মদন কামদেৱৰ মন্দিৰ, তেজপুৰৰ অগ্নিগড়, দ পৰ্বতীয়াৰ শিলৰ তোৰণ, উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপি, গুৱাহাটীৰ উমানন্দ মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল, শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, নামদাও নদীৰ ওপৰৰ শিলৰ সাঁকো ইত্যাদি। গতিকে পৰীক্ষাত কুৱেশ্যন হ'লে যে অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম লিখা, তেতিয়া ইয়াৰে 3-4টামান কীৰ্তিচিহ্নৰ নাম তোমালোকে লিখি দিবা। 2 নম্বৰটো দি আছে অসমত বিভিন্ন বংশৰ ৰজাসকলে শাসন কৰিছিল। আহোমসকলে প্ৰায় 600 বছৰ শাসন কৰিছিল। 1826 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈকে ইংৰাজসকলে অসম ৰাজ্য শাসন কৰিছিল। আহোমসকলে কিমান বছৰ শাসন কৰিছিল? 600 বছৰ শাসন কৰিছিল। আৰু 1826 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈ ইংৰাজসকলে অসম ৰাজ্যখন শাসন কৰিছিল। অসমৰ দক্ষিণ সীমাত মেঘালয় ৰাজ্যকো ধৰিব পাৰি। ডিমা হাছাও জিলাৰ পুৰণি নাম আছিল উত্তৰ কাছাৰ পাৰ্বত্য জিলা। ডিমা হাছাও জিলাৰ পুৰণি নাম আমি গম পালো কি আছিল? উত্তৰ কাছাৰ পাৰ্বত্য জিলা। অসমত প্ৰায় সকলো ধৰ্মৰে যেনে হিন্দু, ইছলাম, শিখ, জৈন, বৌদ্ধ, খ্ৰীষ্টান আদি ধৰ্মৰ মানুহে একেলগে মিলা প্ৰীতিৰে বাস কৰে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপনৈসমূহক দুভাগত ভগোৱা হয়। উত্তৰ ফালে বৈ যোৱা উপনৈসমূহক উত্তৰ বাহিনী আৰু দক্ষিণৰ ফালে বৈ যোৱা বোৰক দক্ষিণ বাহিনী বোলে। এতিয়া ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপনৈসমূহক দুটা ভাগত ভাগ কৰিছে। উত্তৰ ফালে যিবিলাক উপনৈ বৈ গৈছে সেইবিলাকক উত্তৰ বাহিনী আৰু দক্ষিণৰ ফালে যিবিলাক উপনৈ বৈ গৈছে সেইবিলাকক দক্ষিণ উপবাহিনী নৈ বোলে। ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী উপনৈসমূহ হৈছে সোৱণশিৰি,
ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, জীয়া ভৰলু, গাভৰু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানস, চম্পাৱতী, সৰলভাঙ্গা, গদাধৰ, সোণকোষ প্ৰধান। এইবিলাক হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী উপনৈ। আৰু দক্ষিণ বাহিনী উপনৈসমূহ হ'ল ডিব্ৰু, বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি, ভোগদৈ, কাকডোঙা, ধনশিৰি, কলং, কপিলি, দিগাৰু, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম, দৰিকা ইত্যাদি। এইবিলাক হ'ল ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ। আৰু বৰাকৰ উপনৈসমূহ আমাক ইয়াত দিয়া আছে। বৰাকৰ উপনৈসমূহ হ'ল জিৰি, জাতিংগা, সোণাই, ধলেশ্বৰী আৰু লংগাই। আৰু ইয়াতে দিয়া আছে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ ক'ৰ পৰা ক'লৈ গৈছে? কাৰ্বি আংলঙৰ মাজেৰে নগাঁৱৰ ডিমাপুৰলৈকে। ঠিক তেনেদৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা ডিমাপুৰলৈকে। ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথটো নগাঁৱৰ দবকাৰ ডিমা হাছাও জিলাৰ মাজেৰে বৰাক নদীৰ শিলচৰলৈকে। আৰু ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথটো শিলচৰৰ পৰা ইম্ফললৈকে। ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথটো গুৱাহাটীৰ যোৰাবাটৰ শ্বিলং হৈ শিলচৰলৈ। আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথটো তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় বৰগোলালৈ গৈছে।